আমি এমাহৰ আমি যি আমাৰ দৰমহা সেই দৰমহা মুখ্যমন্ত্ৰী সাহায্য পুঁজিত দান কৰিম আৰু লগতে আমাৰ বিধানসভাৰ সচিবালয় যিমানবোৰ আমাৰ বিষয়া কৰ্মচাৰী আছে তেওঁলোকৰ এদিনৰ দৰমহা বানাক্ৰান্তসকলৰ কাৰণে আগবঢ়াব। দলৰ ফালৰ পৰা কৈছোঁ বহুতে অলৰেডি দিছেই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক নিজৰ এমাহৰ দৰমহা দিছেই তথাপিতো আমি সমূহীয়াভাৱে সকলোৱে দিম বুলি সিদ্ধান্ত ল'লোঁ। আচ্ছা চবেই এমাহৰ দৰমহা মাননীয় মুখ্যমন্ত্ৰী সকলো বিধায়ক আমাৰ দলৰ সকলোৱে দিম। আপোনালোকেও ক'ব পাৰে। মই TMC দলৰ পৰা আমাৰ এক মাহৰ দৰমহা দিম বুলি ঘোষণা কৰিছোঁ। কংগ্ৰেছ দলৰ ফালৰ পৰাও আমি এক মাহৰ দৰমহা আমি দিম। ধন্যবাদ। এনেকুৱা হ'ব লাগে, এনেকুৱা হ'লে ভালো লাগে নালাগে। গতিকে মই ছাৰ 2 লাখ টকা মই ছাৰ দিম মোৰ দলৰ তৰফৰ পৰা ছাৰ মই 2 লাখ টকা দিম এক মাহৰ দৰমহাৰ লগত আৰু অলপ বঢ়াই 2 লাখ টকা দিম ছাৰ। মাননীয় অধ্যক্ষ মহোদয়, আমি অসম গণ পৰিষদৰ ফালৰ পৰা আমি যিসকল আমাৰ ইয়াত বিধায়ক আছে সন্মানীয় বিধায়ক তেখেতসকলে এক মাহৰ দৰমহা দিয়া হৈছে। অহা কাইলৈ আমাৰ এটি সজাতি দল তালৈ যাব। আমাৰ BPM দলৰ পৰা একে আমাৰ থাকিব ডিচিশ্যন। অধ্যক্ষ হিচাপে সকলো বিধায়কক মই ধন্যবাদ জনাইছোঁ, কাৰণ যোৱাকালি এই বিষয়টোৱে আলোচনা কৰাৰ কাৰণে আমাৰ পাৰ্লিমেণ্টাৰী এফেয়াৰ্ছ মিনিষ্টাৰ পীযুষ হাজৰিকাও আছিলে আৰু আমাক মুখ্যমন্ত্ৰী ডাঙৰীয়াই আহ্বান জনাইছিলে যে বিধানসভাখন চমুৱাই আনি পেলাই বিধায়কসকলে তাতে যাব লাগে আৰু সেইকাৰণে কালি কাৰ্য উপদেষ্টা সমিতিৰ সভাত আমি আলোচনা কৰিছিলোঁ আমি তালৈ যোৱাৰ কাৰণে। কিন্তু আমি যিহেতু সহায় সহযোগৰ কথাও কৈছিলোঁ, আজি মই যি আপোনালোকক আহ্বান জনালোঁ আপোনালোকে সকলোৱে সঁহাৰি দিয়াৰ কাৰণে মই আপোনালোকক হৃদয়ৰ পৰা বহুত বহুত ধন্যবাদ জনাইছোঁ।